हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি ক্লাস 10 ৰ এছামিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত হোৱাৰ সম্ভাৱনা বেছি আছে। তোমালোকে যদি ক্লাস 10 ৰ ষ্টুডেন্ট হোৱা তেতিয়াহলে তোমালোকৰ কাৰণে ভিডিওটো ইম্পৰ্টেন্ট হ'ব। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে তোমালোকে এই ভিডিওৰ গোটেইখিনি বস্তু তোমালোকে বুজি পাবা। তোমালোকে পেন আৰু কপি লৈ ৰেডি হৈ যোৱা আৰু এই সিৰিজটোত আমি তোমালোকৰ কাৰণে হাইলি এক্সপেক্টেড কোৱেশ্চন ৰাখিছো যিবোৰৰ তোমালোকৰ অহাৰ সম্ভাৱনা বেছি আছে। আৰু এটো ইম্পৰ্টেন্ট PYQ কোৱেশ্চন সিৰিজৰ পাৰ্ট 1 ভিডিও আৰু পাৰ্ট 2 ভিডিও অতি সোনকালে আহিব যদি তোমালোকে ভাল ৰেসপন্স দিয়া। যদি ভিডিওটো ভাল পোৱা তেতিয়াহলে কমেন্টত তোমালোকৰ মতামত জনাবা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে, ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা। তেনেহলে তোমালোকে ভিডিওটো চাই যোৱা, ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো এক নম্বৰ কোৱেশ্চনটো দিয়া আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এই কোৱেশ্চনটো তোমালোকৰ 2018 ত আহিছিল। তো এই উত্তৰটো লিখিবা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নাম ঘোষা। তো এই এক নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নাম ঘোষা। এইটো তোমালোকৰ HSLC 2018 ত আহিছিল। নেক্সট 2 নম্বৰটো দিয়া আছে যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে আৰু এইটো কোৱেশ্চন তোমালোকৰ দুবাৰ আহিছে, 2016 আৰু 2019 ত আহিছে। তেনেহলে তোমালোকে এই উত্তৰটো কি লিখিবা কবিয়ে হৰি অৰ্থাৎ পৰমেশ্বৰক বান্ধৱ বুলি সম্বোধন কৰিছে। তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি যোৱা আৰু এইটো তোমালোকৰ দুবাৰ আহিছে 2016 আৰু 2019। নেক্সট 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে? 3 নম্বৰটো দিয়া আছে জিকিৰৰ ৰচক কোন আৰু এইটো তোমালোকৰ HSLC 2018 ত আহিছে। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব যে জিকিৰৰ ৰচক হৈছে আজান ফকিৰ। তো মনত ৰাখিবা যে জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকিৰ। নেক্সট 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে আৰু এইটো তিনিবাৰ আহিছে, 2016 ত আহিছে, 2018 ত আহিছে আৰু 2022 ত আহিছে। তো বৰগীতৰ তোমালোকক লক্ষণ লিখিব দিব পাৰে, 3টা বা 4টা দিব পাৰে। তো কি লিখিবা যে বৰগীতৰ 3টা লক্ষণ হল, মই 3টা আনিছো। তো এক নম্বৰ কি শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহ হল বৰগীত। 2 নম্বৰ আনিছো বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ আনিছো বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। কোৱেশ্চনটো 4টা লক্ষণ হৈ আছে, তো মই 3টা আনিছো, বুজিছা? তো তোমালোকে কোৱেশ্চনটো কাৰেকচন কৰি লবা, ইয়াতে তোমালোকে 3টা বুলি লিখিবা। আৰু এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকৰ 3বাৰ আহিছে, 2016, 2018 আৰু 2022 আৰু এইবোৰ তোমালোকৰ ৰিপিট হোৱাৰ সম্ভাৱনা বেছি আছে। তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 5 নম্বৰ আছে বৰগীতটি কোনে ৰচনা কৰিছিল? তো এইটো তোমালোকৰ 2022 ত আহিছিল। তো ইয়াৰ উত্তৰটো হ'ব বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। এতিয়া তোমালোকে ইয়াতে চাবা যে পেট কাটাৰ আৰু হুচুকাটো আমাৰ এনেকৈ আছে, তোমালোকে এনেকৈ নিদিবা, তোমালোকে এনেকৈ দিবা, সেইটো মানে টাইপিং কৰোতে নুঠে। তোমালোকে এনেকৈ নিদিবা, তোমালোকে এনেকৈ দিবা, এনেকৈ দিবা। নেক্সট 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? তো ইয়াৰ উত্তৰটো লিখিবা যে আজান ফকীৰে ৰচনা কৰা জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক গীত বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। তো ইয়াৰ উত্তৰটো কি হ'ব যে হিন্দুসকলৰ ভক্তিমূলক গীত আৰু স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। নেক্সট 7 নম্বৰটো কি দিয়া আছে? 7 নম্বৰটো দিয়া আছে জিকিৰ শব্দৰ অৰ্থ কি? আৰু এইটো তোমালোকৰ 2023 ত আহিছে। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব জিকিৰ শব্দৰ অৰ্থ হল স্মৰণ কৰা আৰু দন্তেশ্বৰটো লিখা হৈ আছে, তোমালোকে এনেকৈ দিবা স্মৰণ। এনেকৈ দিবা, তোমালোকে এনেকৈ দিবা স্মৰণ, বুজি পাইছা? সো তোমালোকে এইটো নোট কৰি লোৱা, জিকিৰ শব্দৰ অৰ্থ হল স্মৰণ কৰা। নেক্সট 8 নম্বৰ দিয়া আছে মাধৱদেৱে ৰচনা কৰা ঝুমুৰ সমূহৰ নাম লিখা। এইটো তোমালোকৰ 2024 ত আহিছে। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে মাধৱদেৱে ৰচনা কৰা ঝুমুৰ সমূহ হল চৰ ধৰা, পিম্পৰা গুচোৱা, ভজন বিহাৰ আৰু ভূমি লটোৱা। নেক্সট 9 নম্বৰটো কি দিয়া আছে চোৱা। 9 নম্বৰটো দিয়া আছে মোমেন্ট শব্দৰ অৰ্থ কি? তো এইটো তোমালোকৰ 2016 ত আহিছে। তো ইয়াৰ উত্তৰটো হ'ব মোমেন্ট শব্দৰ অৰ্থ হল বিশ্বাসী। নেক্সট 10 নম্বৰটো কি দিয়া আছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? এইটো তোমালোকৰ 2023 ত আহিছে। ইয়াৰ উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। আজি এই ভিডিওটোত যিমানখিনি কোৱেশ্চন ৰাখিছো সেইবোৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে ভালকৈ চাই যাবা। নেক্সট 11 নম্বৰটো কি দিয়া আছে চোৱা
প্ৰকৃতি কণে সাদৰি আনিলে বুলি কবিয়ে কৈছে ইয়াৰ উত্তৰটো হ'ব প্ৰকৃতিক নতুন কুহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে এইটো তোমালোকৰ 2024 ত আহিছে নেক্সট 12 নম্বৰটো কি দিয়া আছে চোৱা মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল সোচা বুলি কবিয়ে কৈছে এইটো তোমালোকৰ 2020 ত আহিছে তো ইয়াৰ উত্তৰটো কি হ'ব যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল সোচা বুলি কোৱা হৈছে তো ইয়াৰ উত্তৰটো কি হ'ব ৰবাব ফুলে নেক্সট 13 নম্বৰটো দিয়া আছে জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে ইয়াৰ উত্তৰটো হ'ব জল স্থল আৰু অন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে নেক্সট 14 নম্বৰটো কি দিয়া আছে চোৱা মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ইয়াৰ উত্তৰটো হ'ব মহামহিমৰ গান মোহন কিচক বেনুৱে গায় বুলি কবিয়ে কৈছে কোনে গায় কিচক বেনুৱে নেক্সট লাষ্ট কোশ্চেনটো কি দিয়া আছে চোৱা ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি বুলি আখ্যা দিয়া হয় এইটো তোমালোকৰ 2022 ত আহিছিল তো ইয়াৰ উত্তৰটো লিখিবা ৰঘুনাথ চৌধুৰীয়ে চোৰাইক প্ৰধান বিষয় হিচাপে লৈ বহুত সুন্দৰ কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হয় মানে ৰঘুনাথ চৌধুৰীয়ে চোৰাইক প্ৰধান বিষয় হিচাপে লৈ কি কৰিছিল তেওঁ সুন্দৰ কবিতা ৰচনা কৰিছিল আৰু সেই কাৰণে ৰঘুনাথ চৌধুৰীক কি বুলি কোৱা হয় বিহগী কবি বুলি কোৱা হয় তো আজিৰ ভিডিঅ'ত আমি তোমালোকৰ কাৰণে এই 15টা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিলো ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন ফাইনেল এক্সামত আহিব পাৰে আৰু এইটো ইম্পৰ্টেন্ট PYQ সিৰিজৰ পাৰ্ট 1 ভিডিঅ' হয় আৰু আমি তোমালোকক এনেকৈ ভিডিঅ'বোৰ দি যাম পৰীক্ষাৰ আগলৈকে সো তোমালোকে এইবোৰ কপিত নোট ডাউন কৰি তোমালোকে পঢ়ি লবা আৰু নেক্সট ভিডিঅ' অতি সোনকালে আহিব যদি তোমালোকে ভাল ৰেসপন্স দিয়া যদি ভিডিঅ'টো ভাল পালা তেনেহলে কমেন্টত তোমালোকে মতামত জনাবা আৰু আমি ক্লাস 10 ৰ কাৰণে বহুত PYQ আপলোড কৰিছো আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকৰ কাৰণে দিছো আৰু ক্লাস 10 ৰ কাৰণে আমাৰ সায়েন্সৰ ইম্পৰ্টেন্ট MCQ PYQ এইবোৰ কৰোৱা হৈছে মেথছৰ কাৰণে কৰোৱা হৈছে তোমালোকে প্লেলিষ্ট ভিজিট কৰি ভিডিঅ'বোৰ চাই লবা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংকৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো